হেল্ল' ফ্ৰেণ্ডছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে কিছুমান নতুন নিয়ম আহিছে। তাৰে ভিতৰত এটা নতুন নিয়ম হৈছে যে এইবাৰ পৰা আগতে আছিল আমাৰ 30% পালে আমি পাছ কৰোঁ, মানে 100ৰ ভিতৰত 30 পালে আমি পাছ কৰোঁ, কিন্তু এইবাৰ সেইটো নহ'ব। এইবাৰ কি কৰি দিছে, পাছিং পাৰ্চেণ্টেজটো বঢ়াই দিছে। এইবাৰ কি হৈছে, তোমালোকৰ 33% পালেহে তোমালোকে পাছ কৰিবা। তো সেই নতুন ৰুলটো আমি ডিছকাছ কৰিব গৈ আছোঁ যে আচলতে কিমান পালে প্ৰেক্টিকেলত কিমান পাব লাগিব, থিয়ৰীত কিমান পাব লাগিব, তো এজ এ হোল কিমান পাব লাগিব, গোটেইখিনি কথা ডিছকাছ কৰিম। কিমান পাৰ্চেণ্টেজ পালে একচুৱেলি সঁচাকৈ পাছ হয়, বা আমি কিমান পাব লাগিব মিনিমাম মাৰ্কছ পাছ কৰিবলৈ, সেইখিনি কথা আজি ভিডিঅ' ডিছকাছ কৰিম। যিহেতু নতুন নিয়ম আহিছে, ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো গোটেইখিনি চাবলৈ চেষ্টা কৰিবা। তো ইয়াতে দেখিছা প্ৰথম পইণ্টটোতে লিখা আছে, মোৰ নটিফিকেশ্যনখন দেখাইছোঁ ডাইৰেক্ট। তো ইয়াতে দেখিছে দ্য মিনিমাম পাছ মাৰ্কছ ইজ 33% অফ দ্য টোটেল মাৰ্কছ অফ অল ছাবজেক্টছ। এতিয়া আমি যদি অল ছাবজেক্টৰ কথা কওঁ, মানে গোটেইকেইটা ছাবজেক্ট মিলি পেলাই, যিহেতু তোমালোকৰ মানে আউট অফ 500 ধৰা হ'ব, তো 500ৰ ভিতৰত তোমালোকে 33%, মানে 500ত তোমালোকে 33%হে পালেহে তোমালোকে কি হ'বা, সেইটো এজ এ হোল দিছে আৰু গোটেইখিনি মাৰ্কছ মিলাই পেলাই টোটেলৰ 33% পালেহে তোমালোকে পাছ কৰিবা। আকৌ নেক্সট পইণ্টটো দিছে, ফৰ দ্য ছাবজেক্ট হেভিং প্ৰেক্টিকেল প্ৰজেক্ট পাৰ্টছ দ্য মিনিমাম pass marks shall be 33% of the marks allotted to the theory part and 33% of the marks allotted to the practical project parts. তো ইয়াতে আৰু এটা কথা কৈছে যে তোমালোকৰ ধৰা কিছুমান ছাবজেক্টত এনেকুৱা থাকে যে প্ৰেক্টিকেল থাকে বা প্ৰজেক্ট থাকে। তো আমি কি কৰিব লাগিব, মই দেখাম বাৰু ডিটেইলছত বস্তুখিনি। আমি প্ৰেক্টিকেলত এক্সট্ৰাকৈ পাছ কৰিব লাগিব 33% পাই পেলাই, আকৌ থিয়ৰীত এক্সট্ৰাকৈ পাছ কৰিব লাগিব 33% পাই পেলাই। তো অংকটো কেনেকুৱা হ'ব চোৱা, ধৰি লোৱা প্ৰথমটো তোমালোকৰ আছে থিয়ৰী পেপাৰখন, আৰু থিয়ৰী পেপাৰখন আছে 100 মাৰ্কছৰ। কেতিয়াবা কি হয়, থিয়ৰী আমাৰ প্ৰেক্টিকেল নাথাকে বা প্ৰজেক্ট নাথাকে, কিছুমান 100 মাৰ্কছৰে আমাৰ মানে পেপাৰ থাকে, কুৱেশ্যন পেপাৰ থাকে। তাতে আমি কিমান পাব লাগিব, 33% পাব লাগিব, মানে অৰ্থাৎ 33 পাব লাগিব। নেক্সট আমি যদি চাওঁ 90 মাৰ্কছৰ, কিছুমান পেপাৰ এনেকুৱা থাকে 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন থাকে, 10 মাৰ্কছ প্ৰেক্টিকেল থাকে। তো 90 মাৰ্কছৰ যদি আমি থিয়ৰী পেপাৰখন থাকে আৰু 10 মাৰ্কছ যদি প্ৰেক্টিকেল থাকে, তেনে ক্ষেত্ৰত আমি কিমান পাব লাগিব, থিয়ৰীত পাব লাগিব 90 আৰু আমি প্ৰেক্টিকেল পাব লাগিব 4 মিনিমাম। বেছি পালে কথা নাই, কিন্তু মিনিমাম আমি এইখিনি পাব লাগিব। ঠিক তেনেকৈ থিয়ৰী যদি আমাৰ মানে থিয়ৰী পেপাৰখন যদি 80 মাৰ্কছৰ হয় আৰু প্ৰেক্টিকেল যদি 20 থাকে, তেনে ক্ষেত্ৰত আমি কিমান পাব লাগিব, পাছ কৰিব হ'লে থিয়ৰীত পাছ কৰিবলৈ আমি পাব লাগিব 27, আৰু আমি প্ৰেক্টিকেলত কিমান পাব লাগিব, 7 পাব লাগিব মিনিমাম। আকৌ নেক্সট আমাৰ থিয়ৰী যদি পেপাৰখন 70 হয় আৰু প্ৰেক্টিকেল যদি 30 হয়, আমি থিয়ৰীত পাব লাগিব কিমান, 24 পাব লাগিব পাছ কৰিবলৈ, আৰু আমি প্ৰেক্টিকেলত কিমান পাব লাগিব, 10 পাব লাগিব মিনিমাম। আমি 10 মাৰ্কছ পালে পাছ কৰিম। নেক্সট আছে আমাৰ 50 ভিতৰত, যদি থিয়ৰী 50 হয় বা আৰু প্ৰেক্টিকেল বা আমাৰ প্ৰজেক্ট যদি 50 হয়, প্ৰেক্টিকেল বা প্ৰজেক্ট যিয়ে নহওক কিয়, তো আমি কি ক'ব লাগিব, আমি থিয়ৰীটো 17 পাব লাগিব মিনিমাম, আৰু প্ৰেক্টিকেলত আমি 17 পাব লাগিব। তো এইটো হৈছে HS 2027 পাছ কৰা অংক। হয়তো তোমাক এতিয়া বুজি পাইছা বস্তুখিনি কেনেকৈ কি কৰিব লাগিব। আমিতো এইখিনি বাৰু আমাৰ যিসকলে ভাল মাৰ্কছ পাম বুলি ভাবিছে তেওঁলোকৰ এইবিলাক একো আহে নাযায়, কাৰণ 33% তেওঁলোকৰ কাৰণে একো নহয়। আৰু আমি সেইটোৱে টাৰ্গেট ৰাখিব লাগিব যে 33% নহয়, আমি যাতে 60+ পাব পাৰোঁ, বা আৰু বেছি আশা কৰিব লাগে যে আমি যাতে 90+ পাব পাৰোঁ। এতিয়াও সময় যিহেতু বহুত আছে, গতিকে আমি সেইটো টাৰ্গেট ৰাখিব লাগিব। পাছিং মাৰ্কছ কিমান দিয়ে নিদিয়ে সেইখিনি আমাৰ মেটাৰ নকৰে। মই জাষ্ট এইখিনি ডিছকাছ কৰিছোঁ, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী এইটো প্ৰশ্ন আছিলে যে ছাৰ এবাৰ কি পাছিং মাৰ্কছ সলাই দিলে নেকি, বা এবাৰ কি হ'বলৈ গৈ আছে। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। কিন্তু এই পাছিং মাৰ্কছ আমাৰ একো দিগদাৰ নকৰে, কাৰণ আমি যিহেতু ভালকৈ পঢ়িম, এটা ভাল পাৰ্চেণ্টেজৰ কাৰণে পঢ়িম, গতিকে 33%টো আমাৰ এনেই আহিব, আমাৰ এনেই আহি যাব ধুনীয়াকৈ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আৰু বাকী তোমালোকৰ যদি নোটছ লাগে, তোমালোকে আমাৰ এপত যাব পাৰা। এপত গৈ পেলাই ইংলিছ, আছামিজ, পলিটিকেল ছায়েন্স, এডুকেশ্যন, ইকনমিক্স ইত্যাদি নোটছ আছে, তোমালোকে গৈ পেলাই বাই কৰিব পাৰা। PDF আকাৰে গোটেইখিনি পাই যাবা। তো তোমালোকে গৈ পেলাই আমাৰ এপত বাই কৰিব পাৰা। মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তেন্তে আজিৰ ভিডিঅ'তে সেই কৰিলোঁ, কিপ ৱাচিং।